শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। ওম শান্তি। আজিৰ মুৰলী 1 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, অবিনাশী জ্ঞান ৰত্নই তোমালোকক ৰজা কৰি তোলে। এইখন হৈছে বেহদৰ অৰ্থাৎ অসীমৰ স্কুল। তোমালোকে পঢ়িব আৰু পঢ়াব লাগে। জ্ঞান ৰত্নৰে জুলুঙা ভৰপূৰ কৰিব লাগে। প্ৰশ্ন: কোনসকল সন্তান সকলোৰে প্ৰিয়? উচ্চ পদৰ বাবে কোনটো পুৰুষাৰ্থৰ প্ৰয়োজন? উত্তৰ: যিসকল সন্তানে নিজৰ জুলুঙা ভৰপূৰ কৰি বহুতক দান কৰে, তেওঁলোক সকলোৰে প্ৰিয় হয়। উচ্চ পদৰ বাবে বহুতৰ আশীৰ্বাদৰ প্ৰয়োজন। এই ক্ষেত্ৰত ধনৰ কোনো কথা নাই। জ্ঞান ধনেৰে অনেকৰ কল্যাণ কৰি থকা আনন্দময় আৰু যোগী সন্তানেহে পিতাৰ নাম উজ্জ্বল কৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ পঢ়া আৰু দৈবী গুণৰ ৰেজিষ্টাৰ ঠিকে ৰাখিব লাগে। অতি অমায়িক হ'ব লাগে। আমি ব্ৰহ্মামুখ বংশ ব্ৰাহ্মণ, এইটো নিচাত থাকিব লাগে। 2. সকলোৰে মৰম আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিবৰ কাৰণে জ্ঞান ৰত্নৰে নিজৰ জুলুঙা ভৰপূৰ কৰি দান কৰিব লাগে। বহুতৰে কল্যাণৰ নিমিত্ত হ'ব লাগে। বৰদান: প্ৰতিটো কৰ্মত পিতাৰ সৈতে ভিন ভিন সম্বন্ধৰে স্মৃতিস্বৰূপ হওঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। শ্লোগান: পিতা ব্ৰহ্মাৰ সমান হোৱা অৰ্থাৎ সম্পূৰ্ণতাৰ লক্ষ্যত উপনীত হোৱা। ওম শান্তি।